বৃহত্তৰ চুঙি অঞ্চলৰ এগৰাকী সমাজ সংগঠক, বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, আঞ্চলিকতাবাদৰ ধ্বজাবাহক সদ্যপ্ৰয়াত ভোলানাথ শৰ্মাৰ স্মৃতিত দেওবাৰে ধলৰ সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ চৌপাশে কেইবাটিও গছপুলি ৰোপণৰ পিছতে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত বৰেণ্য ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলনৰ পিছতে উপস্থিত পৰিয়ালবৰ্গৰ লগতে সমূহ ৰাইজে পুষ্পাঞ্জলি অৰ্পণেৰে মৃতকৰ আত্মাৰ সদ্গতি কামনাৰে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। দিব্যজ্যোতি বৰুৱাই আধৰা আৰু ৰাজেন বৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা স্মৃতিচাৰণ সভাখনি পৰিচালনা কৰে নামচুঙি অঞ্চলৰ সমাজকৰ্মী ব্যক্তি ৰতি বৰাই। ভালেকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত স্মৃতিচাৰণ সভাত ভৰত গোস্বামী, সোমেশ্বৰ বৰা, বিমান হাজৰিকা, সঞ্জীৱ কাকতি, দীপাংকজ্যোতি হাজৰিকা, বিশ্ব শইকীয়া, জুনুমণি বৰা প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে সাংস্কৃতিক কৰ্মী ভোলানাথ শৰ্মাৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰে। চুঙি অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়া সংগঠক, সাংস্কৃতিক কৰ্মী আৰু এজন বিশিষ্ট সমাজকৰ্মী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত ভোলানাথ শৰ্মাদেৱৰ আজি আমাৰ চুঙি অঞ্চলত কেন্দ্ৰীয়ভাৱে আমি তেখেতৰ স্মৃতিচাৰণ এখন সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু ইয়াৰ যোগেদি আমি তেখেতে এই অঞ্চলটোৰ উন্নয়নৰ বাবে যিখিনি অৰিহণা আগবঢ়ালে, বিশেষকৈ তেখেতে শিক্ষা জগতৰ কাৰণে তেখেতৰ যি অভূতপূৰ্ব অৰিহণা আৰু ছাত্ৰ ছাত্ৰীসকলক তেখেতে মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ কাৰণে গোটেই সমগ্ৰ জীৱন জুৰি যি সাধনা কৰি গ'ল, যি আমাৰ সেৱা আগবাঢ়ি গ'ল, তাৰ চিনস্বৰূপে আৰু লগতে এই অঞ্চলটোৰ সাংস্কৃতিক দিশত তেখেত এজন অভিনেতা আছিল আৰু সাংস্কৃতিক দিশত তেখেতে আমাৰ তেখেতৰ অগ্ৰজসকলক সাংস্কৃতিক কৰ্মী হিচাপে গঢ়ি তোলাৰ কাৰণে তেখেতে প্ৰয়াস কৰি আহিছিলে দীৰ্ঘদিন ধৰি। তেখেত নিজে এজন অভিনেতাও আছিল আৰু লগতে তেওঁ আমাৰ ক্ৰীড়া জগতত তেখেত এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। আৰু ফুটবল খেলুৱৈ নহয়, তেখেত এগৰাকী ফুটবল পৰিচালক আছিল, ৰেফাৰী আছিল আৰু সামাজিক দিশত অন্যান্য দিশতো তেখেতৰ অৰিহণা আগবঢ়াইছিল। বিশেষকৈ আমি বৃহত্তৰ চুঙি অঞ্চলৰ লৈ গঠিত হোৱা বৃহত্তৰ চুঙি নাগৰিক মঞ্চৰ তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু সেই সময়ত এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে ব্যাপক ওপৰত তেখেতে কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু সেই সকলোবিলাকৰ আমি তেখেতৰ আমাৰ কৃতজ্ঞতা চিনস্বৰূপে আমি আজি অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ তেখেতৰ স্মৃতিচাৰণ সভাখন আজি আমাৰ ধলৰ সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ল আৰু তেখেতৰ গুণ গৰিমা সকলোৱে আজি আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ যি আদৰ্শৰাজি, সেই আদৰ্শৰাজি যাতে আমাৰ নৱপ্ৰজন্মৰ সকলোৱে আমি গ্ৰহণ কৰিব পাৰোঁ, আমি তেখেতৰ দি যোৱা আদৰ্শৰ বাট বুলিব পাৰোঁ, তাৰে এটা সংকল্প লৈছোঁ আৰু পৰিয়ালবৰ্গৰো আজি আমি তেখেতৰ আমন্ত্ৰণ কৰি আনিছিলোঁ, উপস্থিত আছে। তেখেতৰ পৰিয়ালবৰ্গলৈও আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটো অনুষ্ঠিত কৰাত ৰাইজৰ যি সহযোগ আৰু বিদ্যালয়ৰ যি সহযোগ আগবঢ়ালে সকলোকে ধন্যবাদ জনাইছোঁ। যোৰহাটৰ পৰা পুলক চুতীয়া ৰিপৰ্ট, খবৰ লাইভ।